हेलो स्टूडेंट ये भिडिओत मैं क्लास 9 गणितर जिखन नतुन पाठ्यपुथि तार अंतर्गत चैप्टार नम्बर 3 अर्थात स्थानांक ज्यामितिर এই স্থানাঙ্ক জ্যামিতি চেপ্টাৰটোৰ পৰা অনুশীলনী 3.2 প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম আৰু ইয়াৰ পূৰ্বে মই চেপ্টাৰ 4ৰ সম্পূৰ্ণ সমাধান আগবঢ়াইছো যদি তোমালোক চোৱা নাই চাব পাৰিবা ডেসক্ৰিপচনত লিংকসমূহ দিয়া আছে তো আহা তেতিয়া এই ভিডিঅ'ত অনুশীলনী 3.2ৰ 1 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰোঁ কিন্তু আমি এই প্ৰশ্নটোৰ সমাধান কৰাৰ পূৰ্বে ইয়াৰ কিছুমান বেসিক কনসেপ্ট জানি লোৱাটো জৰুৰী হ'ব যেনেকৈ ইয়াত কাৰ্তীয় সমতল দিছে কাৰ্তীয় সমতল মানেনো কি এইটো হৈছে কাৰ্তীয় সমতল বুলি কোৱা হয় দেখা পাইছা কাৰ্তীয় সমতলত দুডাল অক্ষ এডাল হৈছে x অক্ষ এডাল হৈছে y অক্ষ এই x অক্ষ আৰু y অক্ষই O বিন্দুত ছেদ কৰিছে ইয়াৰ ফলত চাৰিটা চুকৰ সৃষ্টি হৈছে তোমালোকে দেখা পাইছা তো ইয়াত এডাল হৈছে x অক্ষ ইয়াক ভুজ বুলি কোৱা হয় আৰু এডাল হৈছে y অক্ষ এডালক কুটি বুলি কোৱা হয় মনত ৰাখিবা x অক্ষডালক ভুজ বুলি কোৱা হয় আৰু y অক্ষডালক কুটি বুলি কোৱা হয় আৰু এই x অক্ষ আৰু y অক্ষই O বিন্দুত ছেদ কৰিছে এটুক কয় মূল বিন্দু যাৰ স্থানাংক হৈছে 0,0 তো এমসিকিউ বা শৰ্ট কোৱেশ্চন আহি থাকে তোমালোকে মনত ৰাখিবা এটো হৈছে x o x ডেশ এটো হৈছে y o y ডেশ আৰু এই ৰেখাডালে যেতিয়া কাৰ্তীয় সমতলত সেট কৰোতে চাৰিটা চুকৰ সৃষ্টি কৰিছে ইয়াৰে প্ৰথম চুক যেটো এটো হৈছে চুক 1 চুক 2 চুক 3 চুক 4 এনেতে চাৰিটা চুক হ'ল তাৰে চুক 1ৰ দেখা পাইছা x পজিটিভ আৰু এটো y দুইটাই পজিটিভ আৰু ঠিক তেনেকৈ চুকটো দেখিছা x টো এপিনে x ডেশ মানে তো মাইনাস ধৰিলো এপিনে দেখিছা পাইছা তো -1 -2 -3 -4 ইতিমধ্যে তোমালোকে সংখ্যা ৰেখাৰ বিষয়ে ক্লাস 8ত নিশ্চয় পাইছা মই ইয়াত আৰু হেতু এক্সপ্লেইন কৰা নাই তো এফালে হৈ গলে তো x টো মাইনাস আৰু y টো কি হৈ যাব প্লাস একে ধৰণে এফালে এই চুকটো চাবা তৃতীয় চুকটো চাবা এফালে x ৰ ফালে হৈছে কি মাইনাস y ফালেও আছে মাইনাস গটেকে ইয়াত দুইটাই হ'ব x ৰ স্থানাংক মাইনাস y স্থানাংক মাইনাস হ'ব তাৰ পিছত এটো আছে চুক নম্বৰ 4 ইয়াত তোমালোকে দেখা পাইছা ইয়াত x টো কি আছে তো পজিটিভ আছে গটেকে x ৰ স্থানাংক পজিটিভ হ'ব আৰু y টো দেখি পাইছা না এবিলাক -1 -2 -3 আছে এটো হৈছে কি নেগেটিভ তাৰ মানে চুক 1 টো হৈছে পজিটিভ পজিটিভ চুক 2 টো হৈছে নেগেটিভ পজিটিভ আৰু চুক 3 টো হৈছে নেগেটিভ নেগেটিভ চুক 4 টো হৈছে পজিটিভ নেগেটিভ এখিনি জানি ললে আমাৰ এটা অংক কৰাখিনি সুবিধা হ'ব আহা তেতিয়া হলে এতিয়া আমি মূল প্ৰশ্নলৈ আগবাঢ়ো এতিয়া 1 নম্বৰ দিছে তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া 1 নম্বৰটো দিছে কাৰ্তীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অঙ্কন কৰা ৰেখা দুডালৰ নাম কি তো এই বিষয়ে মই অলপ আগতে তোমালোকক কৈছিলো তো কাৰ্তীয় সমতলৰ এডাল হৈছে অনুভূমিক ৰেখা এডাল হৈছে উলম্ব ৰেখা তো এই ৰেখাডালৰ নাম কি কৈছিলো x অক্ষ আৰু এই ৰেখাডালৰ নাম হৈছে y অক্ষ তেতিয়া আমি লিখিব পাৰো যে কাৰ্তীয় সমতলত বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিকভাৱে অঙ্কন কৰা ৰেখাডালৰ নাম হৈছে x অক্ষ আৰু উলম্বভাৱে অঙ্কন কৰা ৰেখাডালৰ নাম হৈছে y অক্ষ 2 নম্বৰটো দিছে এই ৰেখা দুডালে সমতলত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি এতিয়া আমি লিখিব লাগিব এই ৰেখা দুডালে সমতলত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম হৈছে চুক 1 চুক 2 চুক 3 চুক 4 আর আনসারটো এইকেইটা লিখি দিলে হ'ব চুক 1 চুক 2 চুক 3 আৰু চুক 4 মই লিখি দেখনে তোমালোকে নিশ্চয় বুজি পাইছা 3 নম্বৰ প্ৰশ্নটো দিছে এই ৰেখা দুডালে পৰস্পৰক যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম লিখা তোমালোকে দেখা পাইছে x অক্ষ আৰু y অক্ষই O বিন্দুত ছেদ কৰিছে এতিয়া এই O বিন্দুটো কি বুলি কোৱা হয় মূল বিন্দু বুলি কোৱা হয় গটেকে আমি আনসাৰটো লিখি দিব লাগিব এই ৰেখা দুডালে পৰস্পৰক যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম হৈছে মূল বিন্দু ব্ৰেকেটত O বুলি তোমালোকে দি দিবা এবাৰ কোৱেশ্চন নম্বৰ 2 দিছে চিত্ৰ 3.14 ত চোৱা আৰু তলত দিয়া কেটা লিখা তো ইয়াত আমাক এটা চিত্ৰ দি দিছে এনেকুৱা ধৰণৰ তোমালোকে দেখা পাইছা ইয়াত এডাল হৈছে x অক্ষ আৰু y অক্ষৰ ওপৰত কেটামান বিন্দু ইয়াত অঙ্কন কৰি দেখাইছে বিন্দুবিলাক হৈছে b h e m তাৰপিছত c g d এনেকুৱা ধৰণে x অক্ষ আৰু y অক্ষৰ ওপৰত অৱস্থিত কেটামান বিন্দু আমাক দিছে তো এটা প্ৰশ্নসমূহ দিছে প্ৰথমটো দিছে যে b বিন্দুৰ স্থানাংক এতিয়া যদি আমি b বিন্দুটো চাওঁ তোমালোকে দেখা পাইছা এপিনে x ডেশৰ দেখাত কিমান আছে -5 x ডেশৰ ফালে আহিছে এটো মূল বিন্দুৰ পৰা -1 -2 -3 -4 -5 আৰু y ফালে কিমান গৈছে এটো 1 আৰু 2 গটিকে এই b বিন্দুটোৰ স্থানাংক কিমান হ'ব -5,2 নেক্সট দিছে c বিন্দুৰ স্থানাংক তো আমি যদি চিত্ৰটো চাওঁ তো আছে c বিন্দু
এতিয়া চি বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিবলৈ যাওঁতে আমি এক্সৰ দিশত কিমান গৈছে তো 1 2 3 4 5 পাঁচটা ঘৰ গৈছে আৰু এফালে y ডেছ অৰ্থাৎ এফালে কিমান আছে -1 -2 -3 -4 -5 গতিকে চি বিন্দুৰ স্থানাংক কিমান হ'ব 5, -5 তো তোমালোকে এনেধৰণে নিৰ্ণয় কৰিবা নেক্সট কোৱেশ্চন নম্বৰ 3 টো দিছে -3, -5 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো এতিয়া তোমালোকে দেখা পাইছা x আৰু y দুইটা নেগেটিভ গতিকে এটো 3 নম্বৰ চুকত থাকিব মই অলপ আগতে তোমালোকক কৈছিলো এটো হৈছে ইয়াত 3 নম্বৰ চুক তো এফালে আছে কিমান -3 কৈছিল আমাক আৰু এপিনে আছে কিমান -5 গতিকে বিন্দুটো কি হ'ব ই বিন্দু তোমালোকে দেখা পাইছা x ডেছ অক্ষৰ দিশত কিমান আহিছে তো -3 আৰু এফালে y ডেছ অক্ষৰ দিশত কিমান আহিছে তো -5 গতিকে বিন্দুটো কি হ'ব ই বিন্দু এবাৰ 4 নম্বৰটো দিছে 2, -4 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো ইয়াত x টো পজিটিভ আৰু y টো হৈছে নেগেটিভ তোমালোকে সদায় মনত ৰাখিবা প্ৰথমটো হৈছে x স্থানাংক দ্বিতীয়টো হৈছে y স্থানাংক তো দেখা পাইছা ইয়াত x টো হৈছে পজিটিভ আৰু এটো হৈছে নেগেটিভ গতিকে এটো এই চতুৰ্থ চুকটোত থাকিব এতিয়া আমাক দিছিলে 2, -4 গতিকে x ৰ দিশত এটো দুটা ঘৰ আহিলে আৰু y ডেছৰ ফালে আহিলে কিমান -4 গতিকে বিন্দুটো কি হ'ব জি বিন্দু নেক্সট 5 নম্বৰটো দিছে ডি বিন্দুটোৰ ভুজ তো আমি জানো যে এটা বিন্দুৰ y অক্ষৰ পৰা দূৰত্বক x স্থানাংক বা ভুজ বোলে এতিয়া যদি আমি চিত্ৰটো চাওঁ এই ডি বিন্দুটোৰ y অক্ষৰ পৰা দূৰত্ব কিমান হৈছে 6 দেখে এটা লৈছে y অক্ষ তো y অক্ষৰ পৰা দূৰত্ব কিমান আছে 6 গতিকে ইয়াত ডি বিন্দুটোৰ ভুজ হ'ব কিমান 6 নেক্সট 6 নম্বৰটো দিছে h বিন্দুটোৰ কুটি আমি জানো যে কোনো এটা বিন্দুৰ x অক্ষৰ পৰা দূৰত্বক y স্থানাংক বা কুটি বোলে এটা চিত্ৰটোত এটো হৈছে h বিন্দু এতিয়া h বিন্দুটোৰ এডাল হৈছে x অক্ষৰ পৰা দূৰত্ব কিমান হৈছে -3 গতিকে h বিন্দুটোৰ কুটি হক কিমান হ'ব -3 নেক্সট কোৱেশ্চন নম্বৰ 7 টো দিছে l বিন্দুটোৰ স্থানাংক তোমালোকে দেখা পাইছা এটো হৈছে ইয়াত l বিন্দু এতিয়া আমাক l বিন্দুটোৰ স্থানাংক বিচাৰিছে ইয়াত দেখা পাইছে যে তোমালোকে এই l বিন্দুটো মূল বিন্দুতে থাকিলে অৰ্থাৎ x অক্ষৰ কোনো দিশতে নগল গতিকে ইয়াত x ৰ স্থানাংক হ'ব 0 আৰু y দিশত কেটা ঘৰ গল 5টা ঘৰ গল গতিকে ইয়াৰ স্থানাংক হ'ব কিমান 0,5 তো x টো হ'ব ইয়াত 0 আৰু y টো হ'ব 5 গতিকে স্থানাংক হ'ব 0,5 নেক্সট অন্তিমটো প্ৰশ্ন 8 নম্বৰটো দিছে m বিন্দুটোৰ স্থানাংক তো এটো হৈছে m বিন্দু ইয়াত তোমালোকে দেখা পাইছে x অক্ষৰ দিশত কিমান আছে -1 -2 -3 কিন্তু y অক্ষৰ দিশত এটো মূল বিন্দুতে থাকিলে গতিকে y টো হ'ব 0 গতিকে m বিন্দুটোৰ স্থানাংক হ'ব -3,0 শেষত মই এনসাৰ কিটা পুনৰ তোমালোকক দেখাই দিছো এক নম্বৰটো দিছিলে b বিন্দুৰ স্থানাংক এটো হ'ব -5,2 2 নম্বৰ দিছিলে c বিন্দুৰ স্থানাংক 5, -5 3 নম্বৰ দিছিলে -3, -5 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো হৈছে এটো কি হ'ব ই আৰু 2, -4 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো হৈছে জি ডি বিন্দুটোৰ ভুজ হ'ব 6 h বিন্দুটোৰ কুটি হ'ব -3 l বিন্দুটোৰ স্থানাংক হ'ব 0,5 আৰু m বিন্দুটোৰ স্থানাংক হ'ব -3,0 কোৱেশ্চন নম্বৰ 3 পৰা কোৱেশ্চন নম্বৰ 5 বলে কেটামান MCQ দিছে কোৱেশ্চন নম্বৰ 3 টো দিছে বিন্দু -a, b যত a greater than 0 b greater than 0 ৰ অৱস্থান হল ইয়াত তোমালোকে দেখা পাইছা যে এটো হৈছে x বিন্দু x টো হৈছে নেগেটিভ আৰু এটো হৈছে y বিন্দুটো হৈছে পজিটিভ অৰ্থাৎ মাইনাস আৰু প্লাস তো মাইনাস প্লাস কোনটো চুকত আছিল তো এই বিষয়ে তোমালোকক প্ৰথমতে কৈছিল এটো চুকটো মাইনাস আৰু প্লাস আছে গতিকে এড দিয়া অপচনৰ ভিতৰত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন বি দ্বিতীয় চুক এবাৰ কোৱেশ্চন নম্বৰ 4 দিছে -3,0 বিন্দুটোৰ অৱস্থান এটা দিছে x অক্ষৰ ওপৰত 2 দিছে দ্বিতীয় চুকত আৰু 3 নম্বৰটো দিছে y অক্ষৰ ওপৰত আৰু 4 নম্বৰ দিছে মূল বিন্দুৰ পৰা 3 একক দূৰত্বত তো তোমালোকে ধৰি লোৱা বিন্দুটো হৈছে এটো -3,0 এতিয়া এই বিন্দুটো x অক্ষৰ ওপৰত আছে তোমালোকে দেখা পাইছা গতিকে 1 নম্বৰ উক্তিটো সত্য হয় কাৰণ আমাক 1 নম্বৰটো দি দিছিলে যে x অক্ষৰ ওপৰত এবাৰ 2 নম্বৰটো দিছে দ্বিতীয় চুকত এই বিন্দুটো কিন্তু দ্বিতীয় চুকত নাই কাৰণ এটো x অক্ষৰ ওপৰতে আছে গতিকে এটো দ্বিতীয় চুকত নহব আৰু 3 নম্বৰটো দিছে y অক্ষৰ ওপৰত এই বিন্দুটো y অক্ষৰ ওপৰত নাই x অক্ষৰ ওপৰতহে আছে আৰু 4 নম্বৰ উক্তিটো দিছে মূল বিন্দুৰ পৰা 3 একক দূৰত্বত
এই উক্তিটো শুদ্ধ হ'ব কাৰণ এইটো মূল বিন্দুৰ পৰা এইটো 1 2 3 অৰ্থাৎ 3 অংকক দূৰত্বত আছে গতিকে উক্তি 1 আৰু উক্তি 4 টো শুদ্ধ হয় গতিকে ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন এ 1 আৰু 4 উভয়ে শুদ্ধ ইয়াত 1 টো আছিল এটো x অক্ষৰ ওপৰত আৰু 4 টো আছিল মূল বিন্দুৰ পৰা 3 একক দূৰত্বত এটো সত্য হয় গতিকে শুদ্ধ অপচনটো হ'ব অপচন এ 1 আৰু 4 উভয়ে শুদ্ধ নেক্সট আমাক কোৱেশ্চন নম্বৰ 5 ত দিছে তলৰ উক্তি দুটা বিবেচনা কৰি বিকল্পবোৰৰ পৰা শুদ্ধটো বাছিল ইয়াত দুটা উক্তি দিছে এক নম্বৰ উক্তিটো দিছে y অক্ষ সাপেক্ষে 9,5 বিন্দুটোৰ সমমিতি অৱস্থানত থকা বিন্দুটো হ'ব -9,5 তো ইয়াত তোমালোকে দেখা পাইছা এটো হৈছে -9,5 এই বিন্দুটো ইয়াৰ সমমিতি অৱস্থানত থকা আন এটা বিন্দু হৈছে 9,5 এতিয়া সমমিতি মানে হৈছে ইয়াৰ পৰা এই বিন্দুটোলৈ যদি সংযোগ কৰো আমি এডাল কি পাব লাগিব সৰলৰেখা পাব লাগিব তো দেখা পাইছে তোমালোকে -9,5 ৰ পৰা 9,5 লৈ এডাল আমি এনে ধৰণৰ ৰেখা অঙ্কন কৰি দিল আৰু এই ৰেখাডালে মুখ্য অক্ষত কিমান ডিগ্ৰী কোণ কৰিছে 90 ডিগ্ৰী কোণ কৰিছে তাৰ মানে এডাল হৈছে কি সমমিতি ৰেখা যদি ইয়াত 90 ডিগ্ৰীতকৈ কম বা বেছি কোণ উৎপন্ন কৰিলেতেন তেতিয়া কিন্তু এডাল সমমিতি ৰেখা নহলহেতেন কিন্তু ইয়াত আমি এডাল সমমিতি ৰেখা পাই গলো তো ইয়াৰ পৰা স্পষ্ট হ'ল যে 1 নম্বৰ উক্তিটো সত্য এবাৰ 2 নম্বৰ উক্তিটো দিছে 2,0 আৰু 10,0 বিন্দু দুটাৰ মধ্যবিন্দুৰ স্থানাংক হ'ল 6,0 এতিয়া আমি এটো পৰীক্ষা কৰি উক্তিটো সত্য হয় নে নহয় তো এটো হৈছে 2,0 বিন্দু আৰু এটো হৈছে 10,0 বিন্দু এতিয়া আমাক প্ৰশ্নটোত কৈছে এই বিন্দু দুটাৰ মধ্যবিন্দুৰ স্থানাংক হ'ব 6,0 তো এটো হৈছে 6,0 বিন্দু এতিয়া 6,0 বিন্দুটো 2,0 আৰু 10,0 ৰ মাজত আছে না আমি চাও এটো ইয়াৰ পৰা তো এটা দুটা তিনটা স্থানৰ ফালে গৈছে আৰু এফালৰ পৰা যদি চাও এটা দুটা তিনটা স্থানৰ পাছত আছে তো এই দিশৰ পৰা চালো আমি দেখা পালো যে এটো তিনটা স্থানৰ পাছত আছে 6,0 বিন্দুটো আকৌ 10,0 ৰ ফালৰ পৰা যদি চাও আমি এটা দুটা তিনটা স্থানৰ পাছত আছে তাৰ মানে এই 6, বিন্দুটো 2,0 আৰু 10,0 বিন্দু দুটাৰ মধ্যবিন্দু তো ইয়াৰ পৰা স্পষ্ট হ'ল যে 2 নম্বৰ উক্তিটো সত্য গতিকে ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন এ 1 আৰু 2 উভয়ে সত্য তো ডিয়াৰ ষ্টুডেন্ট এই ভিডিঅটোত মই ক্লাস 9 ৰ গণিতৰ অনুশীলনী 3.2 চেপ্টাৰটোৰ প্ৰশ্নসমূহৰ সম্পূৰ্ণ সমাধান আগবঢ়ালো যদি ভিডিঅটো ভাল লাগিলে লাইক এটা কৰি শেয়াৰ কৰি দিবা আৰু নেক্সট ভিডিঅটোত মই অনুশীলনী 3.3 প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম তো চাই থাকিবা আৰবি লাৰ্ণ কাম এন্টাৰটেইনমেন্ট আন এটা ভিডিঅত পুনৰ লগ আজিলৈ আহো ধন্যবাদ